ৰেনাল পালছখন এখন 2017 ফাৰ্ষ্ট অনাৰ গাড়ী আছিল 2,04,000 টকাত মই হাওৰা ঘাটৰ দাদা এজনক চেল কৰিলোঁ চ' ফুল অৰিজিনেল পেইণ্টত আছে একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ীখন এইবোৰ চিল গোটেইবোৰে চিল হৈ আছিলে গোটেইবিলাক চিল হৈ আছে ছাৰ সম্পূৰ্ণ চিল ত' এইবোৰ বনেট পৰ্যন্ত সম্পূৰ্ণ চিল হৈ আছে এইবোৰ এফনে চাওক এইবোৰ কোম্পানীৰে পিলাৰ হয় গতিকে এইখন নন এক্সিডেণ্টেল এণ্ড চিল ইঞ্জিনৰ গাড়ী মোৰ ফালৰ পৰা গেৰেণ্টি আছে 100% মোৰ ফালৰ পৰা গেৰেণ্টি আছে আৰু প্ৰমাণো দেখাই দিছোঁ কাৰণ গাড়ী এখন এক্সিডেণ্ট হ'লে কালাৰ কৰিবই বা বনেট চেঞ্জ হ'ব বা দৰ্জা চেঞ্জ হ'ব কিন্তু ইয়াৰ ক্ষেত্ৰত নহয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত লাগিলে ডিগ্ৰী চাওক এইবোৰো চিল হৈ আছে পূৰা চিল হৈ অৰিজিনেল পেইণ্টত আছে বাকী গাড়ী ঠিকে আছে ভালে পাইছিলোঁ তোমালৈও থেংক ইউ গাড়ী এখন দিলা আৰু কোনোবাই যদি ল'ব বিচাৰে ছেকেণ্ড হেণ্ড গাড়ী টুটুৰ লগত যোগাযোগ কৰক তেওঁ বৰ কম দামত ধুনীয়া ধুনীয়া গাড়ী ডিল কৰি আছে গতিকে তেওঁৰ বিজনেছটো যাতে আগলৈ আৰু হেৰি হয় শুভকামনা জনাইছোঁ থেংক ইউ দাদা থেংক ইউ চ' দাদা গাড়ীখন ডেলিভাৰী কৰিলোঁ তাতে আজিৰ পৰা ৰেনাল পালছখন চেল হ'ল এইটো ফাৰ্ষ্ট অনাৰ গাড়ী আছিল গতিকে দুটা চাবি এভেইলেবল আছিল সেই দুটা চাবিও মই তেওঁক দাদাক দিছোঁৱে হয় হয় থেংক ইউ মই নোচোৱা এখন মায়ে ভিডিঅ' চাই হয় হয় আপুনি যে ক'লে গাড়ীখন বুকিং হৈ থকা কথা কোনোবা এজনে মায়ে মোক লগালগ ফৰৱাৰ্ড কৰিলে হোৱাটছএপত মই ডিউটিত আছোঁ চোৱা তোমাৰ গাড়ী বুকিং হ'ল বুলি কনফাৰ্মেশ্যন হ'লেই বুকিং নহৈছিলে যে মায়ে মনটো খুব দুখ কৰিছিলে অঁ তাৰমানে আৰু এজন মানুহে ফোন কৰি আছিল যে ইণ্টেৰিয়ৰবিলাকো ধুনীয়া হৈ আছিলে এ চিৰ পৰা আদি কৰি সকলো ৰানিং মিউজিক চিষ্টেম পাৱাৰ উইণ্ডো সকলো ৰানিং হৈ আছে ৰেড বিউটি আজিৰ পৰা আপোনাৰ আৰু যাব